উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বামুন্দিৰতাৰীত আৰু বামুন্দিৰতাৰীৰ জিতু চৈনাৰী নামৰ এগৰাকী 30 বছৰীয়া আচলতে অবিবাহিত যুৱক যোৱা কিছুদিন ধৰি সন্ধানহীন হৈ আছে আৰু সন্ধানহীন হৈ থকা সংক্ৰান্তত ইয়াত আচলতে পৰিয়াল চিন্তিত হৈ পৰিছে। আমাৰ সৈতে ইয়াৰ স্থানীয় একাংশ লোক আছে, আমি তেখেতসকলৰ পৰিয়ালৰ লোকো আছে, আমি জানিবলৈ প্ৰয়াস কৰিছোঁ কেনেদৰে আচলতে সন্ধানহীন হৈছিলে জিতু তাৰিখে এজাহাৰ ক'ত দিছে আপোনালোকে? এজাহাৰ মুকালমা থানাত দিছে। এতিয়া আৰু ৰাতি 9:30 বজাত 9:30 বজাত সময়টো মনত আছে আপোনালোকৰ? দিনটো মনত আছে? কি বাৰ আছিলে? এনেকুৱা শনিবাৰ ৰবিবাৰত আছিলে। ময়ো ঘৰত নাছিলোঁ। এতিয়া কিমান দিন হ'ল হেৰুৱাবৰ? আজি 15-18 দিনমান হ'ল। 15-18 দিনমান হ'ল। বিচাৰি পোৱা নাই আপোনালোকে? নাই পোৱা। আপোনালোকে যদি ক'ৰবাত পায় সেই ল'ৰাজন, এড্ৰেছটো জনাব। এড্ৰেছটো আমাৰ গাঁও বামুন্দিৰতাৰী, থানা মুকালমুৱা, নলবাৰী ডিষ্ট্ৰিক্ট। মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ দিয়া হ'ল 7635848381 নম্বৰত আপোনালোকে যোগাযোগ ল'ব। আকৌ এবাৰ কৈ দিব ফোন নম্বৰটো। 7635848381। ময়ে দাদা হয়, মা দেউতা নাই তাত, সেইকাৰণে আমি এই নিউজৰ যোগেদি আপোনালোকক জনাইছোঁ। বিয়া বাৰু পাতিছিল নেকি? বিয়া বাৰু পতা নাই, বিয়া বাৰু কৰোৱা নাই। কেনেকুৱা ধৰণৰ আছিল তেওঁ? তেওঁ অলপ ক'বলৈ ইমান নাজানে, কথা ক'ব নাজানে, বেংৰাৰ নিচিনা। সেইকাৰণে আপোনালোকে ঘৰলৈকে ফোন নম্বৰ যোগেদি পঠাই দিলে বহুত ভাল লাগিল। দিনে হ'ল ঘূৰাওঁতে, এতিয়া বিচাৰি আছে, মা পাৱাই নাই দ। আচ্ছা, বিয়া পাতিছিল নে? ক'তব পালি চাই এনা খবৰ দিবি আমাক। আচ্ছা, বিয়া পাতিছে না? হা, বিয়া পাতিছে না? নাই বিয়া কৰা নাই। ঘৰত কোন কোন আছিল? ঘৰত বৌৱাগে আছে, আমি আছিল আৰু চলিগিলা আছিল, এইখিনি আৰু কায়ো নাই। আৰু ভাই আছিল নহয়, একজন গাড়ী চলায়, একজন কামত যায়। দিনৰ 10টামান বাজিছিল। চাহ খাই এনা গেছিল। 10 দিন হ'ল আজি? আজি 10 দিন হ'ল? নহয়, 20 দিন হ'ল। 20 দিন হ'ল। 20 দিন হ'ল। তাৰিখে নিৰ্দোষ হৈছিল ঘৰৰ পৰা ওলোৱাৰ পিছত। কি নাম তেওঁৰ? জিতু চৈনাৰী, শ্ৰী জিতু চৈনাৰী। কিমান বয়স হ'ব? বয়স 30 বছৰ। নিৰ্দোষ হ'ল। এতিয়া আমি পুলিচৰ 3 তাৰিখে কেছ দিছিলোঁ। ক'ত দিছে কেছটো? মুকালমুৱা থানাত। সন্ধানী হোৱাৰ বাবে। সেই ল'ৰাজন ৰাস্তা দি ঘূৰি ফুৰি আছিল। ৰাস্তাত ঘূৰি ফুৰি থাকোঁতে তাতে নোহোৱা হ'ল ৰাতিৰ ভিতৰতে। এতিয়া কোনোবা ভাল ব্যক্তিয়ে যদি ক'ৰবাত দেখা পায়, ফটোখন আমি স্ক্ৰীণত দি দিম বা মোবাইল নম্বৰটো দি দিম। আপোনালোকে ক্ষমা কৰিব, আপোনালোকক নমস্কাৰ জনাইছোঁ। মই ক'ৰবাত মোবাইল নম্বৰটো জনাই দিব আপোনাৰ। মোবাইল নম্বৰটো পালে আপোনালোকে পঠাই দিব আমাৰ ঘৰলৈকে, থানা মুকালমুৱা, নলবাৰী ডিষ্ট্ৰিক্ট। মোবাইল নম্বৰটো 7635848381 নম্বৰত যোগাযোগ কৰিব। আকৌ কৈ দিয়ক এবাৰ। 7635848381 নম্বৰটোত আপোনালোকে মই ক্ষমা কৰি আমাৰ ঘৰলৈকে যেন দিয়ে। তেতিয়া মাক দেউতাকৰ নাম কি তেখেতৰ? মা দেউতাকৰ নাম শ্ৰী ৰাজেন চৈনাৰী আৰু আশাৰী চৈনাৰী। গাঁও বামুন্দিৰতাৰী। কি সমষ্টি? সমষ্টি আমাৰ বৰক্ষেত্ৰী। আচলতে এনেদৰে যুৱকজন সন্ধানহীন হোৱাত ইয়াত আচলতে স্থানীয় লোকৰ মাজত যথেষ্ট এক শংকা ব্যক্ত কৰিছে। আচলতে যুৱকজনক কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিব পাৰে আৰু এই যুৱকজন সংক্ৰান্তত আমি জানিবলৈ প্ৰয়াস কৰিছোঁ। আচলতে এই গাঁওখনৰে সমীপৱৰ্তী গাঁৱৰ এগৰাকী যুৱক আছে, আমি জানিবলৈ চেষ্টা কৰিম আচলতে কেতিয়া কেনেদৰে কি গম পায় আপোনালোকে? শুনিব পোৱা মতে আমাৰ মে' মাহৰ 2 তাৰিখে ল'ৰাজন নিৰুদ্দেশ হোৱা বুলি কৈছে। ল'ৰাজন এনেই অলপ মানে কম জানা, ৰাস্তা এনেই ঘূৰি থাকে। এইটো কোনোবাই অচিনাকি হয়তো ব্যক্তিৰ কবলত পৰি হয়তো গৈছে, হয়তো নাজানাকৈ ক'ৰবাত যাই ফাঁচি আছে। যদি কোনোবাই সন্ধান পায় আমাৰ এই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি দিলে আমাৰ সুবিধা হয়। আমাৰ চিন্তিত হৈ আছে সেইটোৱে। জিতু বৈশ্যৰ নাম্বাৰ আমি স্ক্ৰীণত দেখুৱাবৰ প্ৰয়াস কৰিম আৰু স্ক্ৰীণত আমি ফটো দিছোঁ জিতু বৈশ্যৰ, আৰু জিতু বৈশ্যৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি আচলতে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি আপোনালোকে এই যি যুৱকজন হেৰুৱা সংক্ৰান্তত আপোনালোকে খবৰ দিব পাৰিব। আৰু আপোনালোকৰ এই সহায়ৰ বাবে আহ্বান জনাইছে পৰিয়ালবৰ্গই। নলবাৰীৰ পৰা কেমেৰাত ধনজিতৰ সহযোগত পিংকুমণি ৰায়চৌধুৰীৰ প্ৰতিবেদন।